मोर गाँव बरबिटा चंदमा पथार আমি বৰবিটা স্কুলের ছাত্র। বৰবিটা স্কুলের এটা ফিল্ড আছে, তাতে মেলা হয়ে আছে, বাণিজ্য মানা রাষ্ট্রীয় বাণিজ্য মেলা। এটো নাম মাত্র, ইয়াতে নানান রকমের কাম হয়ে থাকে, আনলিগেল কাম হয়ে থাকে, যেনেকৈ মদ ভাং এইবিলাক চলি থাকে, জুয়া চলে। তাৰপিছত বজাৰৰ লগতে ফিল্ডৰ লগতে বজাৰত চুৰি ডাকাতি হয়, আর এনেকুৱা ঘটনা আগতে বহুত হয়েছে। যোৱা 3 বছর আগতে এইটো মেলাতেই আমার গাঁৱৰ এজন লৰা, তাক চাকু মারিছিল। চাকু মারার পিছত তাক গুৱাহাটী জিএমচিত লৈ গৈছিল। লৈ যোৱাৰ পিছত সেইটো কেছ আজিলৈকে চলি আছে। বজাৰত কেইবাবাৰো চুৰি হৈছিল মেলাত, সেইটো থানাত এজাহাৰ দিছো। প্রতি বছরই মেলা হয়ে থাকে। মেলা জাস্ট এটা নাম, এইটো কমিটি করে। আর তাত মেলা বুলি কলে ভুল হব, তাত একটা বিজনেস সোর্স খুলি লৈছে। আর বিজনেস সোর্সের লগত জড়িত আছে আমার বৰবিটা হায়ার সেকেন্ডারি স্কুলের বাইদেউ এজনী আছে। এতিয়া তার নাম হল জোহরা বাইদেউ, প্রিন্সিপাল। তেও কিবা স্বার্থর বিনিময়ত ফিল্ডত এনঅ'চিখন দি দিছে। আর তার লগতে জড়িত আছে প্রেসিডেন্ট আব্দুল হাই মাস্টার। ফিল্ডখন দিয়ার আগতে আমি এক সপ্তাহ আগত জনাইছো, সিহঁতে কৈছে যে মই এনঅ'চিখন নিদিও। তো এনেকৈ আমাক ৰখি ৰাখিছে। ৰখি ৰাখাৰ পিছত শনিবাৰ দিনা গম পালো এনঅ'চিখন দি দিছে। দিয়াৰ পিছত আমি রবিবার বন্ধ আছিল, সোমবারে আহিছো। আহাৰ পিছত বৰপেটাত ডিসি ছাৰৰ তাতে এটা কমপ্লেইন দিছো, ওসি ছাৰৰ তাত এটা কমপ্লেইন দিছো। আজি আকৌ আহিছো, আজি ক্রাইম ব্রাঞ্চত এটা কমপ্লেইন দিছো। চাও এতিয়া কি হয়। এতিয়া আমি এইটোই বিচাৰো যাতে মেলাখন বন্ধ হ'ব লাগে, কাইন্ডলি বন্ধ হ'ব লাগে মেলাখন। আমাৰ ছাত্ৰ ছাত্ৰী, মোৰ নিজা ভাইটি এটা আছে, হায়ার সেকেন্ডারি এক্সাম দিব জাতীয় বিদ্যালয়, জাতীয় আশে পাশে যিবিলাক জাতীয় বিদ্যালয় আছে তাতে 12 তাৰিখৰ পৰা এক্সাম হ'ব। সৰু সৰু ল'ৰা ছোৱালী আছে, শিক্ষাৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিব। সেইটো আমি বিচাৰো যে কাইন্ডলি বন্ধ হ'ব লাগে। আৰু 150+ ছাত্ৰই তাত ফুটবল কোচিং কৰি আছে, সেইটো মানে এতিয়া বন্ধ কৰি দিছে। এইবিলাক ল'ৰা ছোৱালী মেলাৰ কাৰণে বন্ধ কৰি দিছে। সেইবিলাক এতিয়া ক'ত কোচিং কৰিব। প্ৰমাণ পত্ৰ কালি দিছো, ছাৰে কৈছে মই যিমান সোনকালে পাৰো একশনটো ল'ম। আৰু এইটো যিহতে মেলা আনিছে সেইটোৰ কমিটিৰ পৰাই মই শুনা পাইছো, যিসকল মানে বৰপেটাৰ ছাৰসকলে আছে, অফিচাৰসকলে, সেইবিলাক মানে কিবা মেনেজ কৰিছে বুলি কৈ আছে, যে সিহঁতে একো কৰিব নোৱাৰে। মই এইটোৱে বিচাৰো যে যিমান সোনকালে হওক মেলাখন বন্ধ কৰি দিব লাগে। আমার বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যেটো আজিৰ পৰা মেলা আৰম্ভ হ'ব বুলি জানি আছো বা দেখি আছো, কিন্তু আমি আজি প্ৰায় 10 দিন মান আগৰ পৰাই আমাৰ স্কুলৰ প্ৰিন্সিপাল আৰু স্কুল প্ৰেসিডেন্টক আগৰ পৰাই কৈছো যে এই স্কুলত ফুটবল প্ৰশিক্ষণ চলি আছে আৰু অহা 12 তাৰিখৰ পৰা সৰু ডাঙৰ সকলো ল'ৰা ছোৱালীৰ সন্মুখত এক্সাম আছে। গতিকে আপুনি এনঅ'চি নদিব। এইখিনি কথাৰ ভিত্তিত স্কুলৰ পৰা এনঅ'চি দি দিছে। এতিয়ালৈকে আমি কি কৰিম এতিয়া, আৰু ডিচিৰ পৰা যেতিয়া পাৰমিশন লৈ গৈছে, এতিয়া আমি বৰপেটাত আহিছো। বৰপেটা এই এছপি ছাৰক এটা ক্ৰাইম বিভাগৰ যেটো এছপি ছাৰক এটা কপি দিছো জমা, আৰু ডিচি ছাৰক এটা জমা দিছো, আৰু অচি ছাৰক কালি বা পৰহি কালি আমাৰ অচি ছাৰকো দিছো। গতিকে আই এছ ছাৰকো দিছো। গতিকে এইখিনি আমাৰ কিলাৰ বাবে তথ্য তদন্ত কৰি আমাৰ এই মেলাখন বন্ধ কৰিব লাগে। এইটো হয় বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 10 তাৰিখৰ পৰা আৰম্ভ হোৱাৰ কথা আছে। কিন্তু কাগজখিনি ল'লে আৰু একশন ল'ব বুলি কৈছে। কিহৰ মেলা পাতিব? এইটো বাণিজ্য মেলা হয়। মানে বাণিজ্য মেলাখন আসলতে কি 2-3 জন 4 জন ল'ৰাৰ এইটো স্বাৰ্থৰ কাৰণে প্ৰত্যেক বছৰতে আনে। তাতে কেৱল আনলিগেল মানে কোনখিনি মানে ৰাতিৰ 12টা 2টালৈকে যিটো বাহিৰত কিছুমান ল'ৰাই মচত খায় আৰু এই ভাং বুলি কিবা কয় এটা, সেইটোৱে ফলাপান সেইটোৱে খায়। সেইটো খাই যোৱা বছৰ মেলা যোৱাৰ 3 দিন পিছতে বৰবিটা বজাৰত
4টা দোকানত চুৰি হৈছিল। সেই চুৰি হোৱাৰ কাৰ্যটো আমি বৰপেটা থানাত আৰক্ষী চকীত আমি লগৰ বজাৰৰ মানুহ আমি দিছিলো, এজাহাৰ দিছিলো। সেইটো আৰু কি একশ্যন ল'ব, চোৰ যদি ধৰিব পৰা নাযায়। আজি প্ৰায় 3 বছৰ এইটো মেলাতে এই যিজন শাহজাহান আমচু বুলি আমি শুনি আছো, এই শাহজাহানৰ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।